নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ দ্বাবিংশতি সংখ্যক শ্লোক অৰ্থাৎ 22 সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संजाति नवानि देहि। उक्त श्लोकभागी आमार जीवनत अतिকৈ प्रासंगिक और अति प्रयोजनीय श्लोक। এই শ্লোকভাগী আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ। তো বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যেনেদৰে এজন মানুহে পুৰণি পোচাকবোৰ পৰিত্যাগ কৰি নতুন পোচাক পৰিধান কৰে, তেনেদৰে জীৱাত্মাটোৱেও বৃদ্ধ আৰু অলাগতিয়াল শৰীৰবোৰ ত্যাগ কৰি নতুন পাৰ্থিৱ দেহ ধাৰণ কৰে। অৰ্থাৎ শ্লোকভাগীৰ মাজেৰে আত্মাৰ স্বৰূপ সম্পৰ্কে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত উক্ত বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। উক্ত শ্লোকভাগীৰ প্ৰসংগক্ৰমে এনেদৰে উল্লেখ কৰিছে: অনুপৰিমাণৰ জীৱাত্মাটোৱে দেহা সলাই থাকে, সেইটো সকলোৱে মানি লোৱা সত্য। আনকি যিসকলে আত্মা আছে বুলিও স্বীকাৰ নকৰে, অথচ একে সময়তে হৃদয়ৰ পৰা উদ্ভৱ হোৱা শক্তিৰ মূল উৎস কি তাকো ব্যাখ্যা কৰিব নোৱাৰে। সেই আধুনিক বিজ্ঞানীসকলেও কেঁচুৱা অৱস্থাৰ পৰা কিশোৰ অৱস্থালৈ, কিশোৰ অৱস্থাৰ পৰা ডেকা কাললৈ, ডেকা অৱস্থাৰ পৰা বৃদ্ধা অৱস্থালৈ যাওঁতে দেহটোৰ যে কিছুমান আনুষংগিক পৰিৱৰ্তন দেখা দিয়ে, সেই কথা মানি ল'ব লাগিব বা তেওঁলোকে মানি ল'বলৈ বাধ্য হয়। বুঢ়া বয়সৰ পাছত হ'বলগীয়া দেহৰ পৰিৱৰ্তনটো একেবাৰে নতুন দেহাৰ ৰূপ হয়। ইয়াৰ আগত মানে দ্বিতীয় অধ্যায়ৰ 13 নম্বৰ শ্লোকটোত প্ৰসংগতে উক্ত কথাভাগী ভালকৈ উপস্থাপন কৰা হৈছে। কিয়নো অনুপৰিমাণৰ জীৱাত্মাটোৱে এটা দেহৰ পৰা অন্য এটা দেহলৈ গমন কৰে। অৰ্থাৎ জীৱাত্মাটোৱে আমাৰ বৃদ্ধা অৱস্থাত নিজৰ এই যিটো পাৰ্থিৱ দেহ আছে এইটো ত্যাগ কৰি আকৌ নতুন এটি দেহ ধাৰণ কৰে। যেনেকৈ জীৰ্ণ বস্ত্ৰ আমি পৰিধান কৰোঁ, সেই জীৰ্ণ বস্ত্ৰ যেতিয়া আমাৰ দেহাটোত বস্ত্ৰখিনি পূৰণ হয়, তেতিয়া সেই বস্ত্ৰ ত্যাগ কৰি আমি আকৌ নতুন বস্ত্ৰ ধাৰণ কৰোঁ। ঠিক তেনেদৰে আত্মাটোৰ স্বৰূপ তেনেকুৱা। জীৰ্ণ বস্ত্ৰৰ দৰে যেতিয়া দেহাটো আমাৰ পুৰণি হৈ যায় বা অলাগতিয়াল হৈ যায় বা ধ্বংস হ'বলৈ ধৰে, তেতিয়া নানান ৰোগ ব্যাধিৰ ফলত দেহাটো বিনষ্ট হোৱাৰ পিছত সেই আত্মাটো অন্য দেহাত সংযুক্ত হৈ পৰে। এই প্ৰসংগত ইয়াতে এটি বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে। এই শ্লোকভাগী মুণ্ডক উপনিষদ আৰু শ্বেতাশ্বেতৰ উপনিষদ দুয়োখন উপনিষদে উপলব্ধ। মুণ্ডক উপনিষদ হৈছে অথৰ্ববেদৰ বিশিষ্ট উপনিষদ, তৃতীয়খন উপনিষদৰ ভিতৰত অন্যতম। আৰু শ্বেতাশ্বেতৰ উপনিষদ হৈছে আমাৰ যজুৰ্বেদৰ মানে কৃষ্ণ যজুৰ্বেদৰ শ্বেতাশ্বেতৰ উপনিষদখন অন্তৰ্গত। তাৰে বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সমানে বৃক্ষে পুৰুষ নিমগ্ন অনিশয়া শোষতি মুহ্যমানঃ युष्टम यदा पश्यत्यन्यमिषम् अस्य महिमानमिति वीतशोकः। অৰ্থাৎ শ্লোকভাগীৰ অৰ্থ এনেধৰণৰ: যদি দুয়োটা চৰাই একেইজোপা গছত আছে, তথাপি গছৰ ফল খোৱা চৰাইটোৱে ভোক্তাৰূপে অনবৰতে শোক আৰু দুশ্চিন্তাতেই মগ্ন হৈ থাকিবলগীয়া হয়। কিন্তু সেই চৰাইটোৱে যদি কিবা স্বৰূপে নিজৰ মুখখন বন্ধু চৰাইৰ ৰূপে থকা ভগৱানৰ ফালে ঘূৰাই দিয়ে আৰু সেই পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পাৰে, তেতিয়া কষ্টত থকা সেই চৰাইটো থিতাতে সকলো দুশ্চিন্তাৰ পৰা মুক্ত হয়। অৰ্থাৎ ইয়াতে দুটা চৰাই তুলনা কৰিছে। একেইডাল বৃক্ষতে থকা দুটা চৰাই, যিয়ে এটা চৰাইয়ে ফল ভোগ কৰে, নানান দুখত বিভিন্ন ধৰণৰ বস্তু খাই নানান চিন্তাত বা দুখত নিমগ্ন হ'বলগীয়া হয়। কিন্তু অন্য এটা চৰাই একেই থিৰে এটি স্থানতে আছে বা একে থিৰে চাই থাকে। সেই চৰাইটোৰ প্ৰতি যদি ফল ভোগ কৰি থকা চৰাইটোৱে চাই বা ঈশ্বৰৰ প্ৰতি চাই, মানে সেই ফল ভোগ নকৰা চৰাইগৰাকীক ঈশ্বৰৰ আত্মাৰ পৰমাত্মাৰ লগত সম্পৰ্ক বা আধ্যাত্মিক গুৰুৰ লগত সম্পৰ্ক কৰাইছে। ইয়াৰ প্ৰসংগত আকৌ কৈছে যে অৰ্জুনে তেতিয়া তেওঁৰ চিৰকালীয়া বন্ধু কৃষ্ণৰ মুখৰ ফালে মুখ ঘূৰাইছে আৰু তেওঁৰ পৰা ভগৱত গীতাৰ অৰ্থ বুজি লৈছে। অৰ্থাৎ ফলভোগী চৰাইটোৱে নিষ্কাম কৰ্মক যেতিয়া প্ৰমুখ হিচাপে কয়, ঈশ্বৰে যেতিয়া ফল ভোগ নকৰাকৈ সেই বৃক্ষডালত বহি আছে, ঠিক তেনেদৰে ফলভোগী যোনে শ্ৰীকৃষ্ণৰ প্ৰতি যেতিয়া মুখখন খুলি চাইছে, তেতিয়া ভগৱানে শ্ৰীকৃষ্ণই অৰ্জুনক পৰম মাহাত্ম্য এই শোকৰ পৰা নিবৃত্তি দিয়াৰ বাবে গীতাৰ এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে, যাৰ মাজেৰে অৰ্জুনক জনাইছে যে শোক কৰাৰ কোনো কাৰণ নাই। কিয়নো এই পাৰ্থিৱ দেহটো সকলোৱে ত্যাগ কৰিব আৰু জীৱাত্মায়ে নতুন দেহ ধাৰণ কৰিব। ধন্যবাদ।